এই আমাৰ সমূহীয়া ভোজ খোৱা আৰম্ভ হ'ব আমি বৰধনি দিয়া বুলি কওঁ ৰাইজবিলাক গ্ৰহণ কৰিব লাগে আমাৰ এই প্ৰতি ঘৰে মাঘ অন্তত আমি দোমাহীত মাঘ মাহৰ দোমাহী আমি দোমাহী বুলি কৈছোঁ বিহু কথাটো বঙাইগাঁও অঞ্চলত নকৈছিল আচলতে বৃহত্তৰ বঙাইগাঁও অঞ্চলত আমি দোমাচি কথা কৈছিলোঁ মাঘ মাছে দোমাচি এতিয়া তিনিটা বিহু বহাগ বিহু মাঘ বিহু কাতি বিহু নহয় তিনিটা বিহু আছে আমাৰ কেন্দ্ৰীয়ভাৱে অসমীয়া জাতিৰ তিনিটা বিহু এই বিহুৰ কিন্তু আমাৰ বঙাইগাঁও অঞ্চলত মাঘ মাহৰ এটা দোমাহী কয় বৈশাখ মাঘ মাহৰ দোমাহী আৰু বহাগ মাহৰটা হ'ল গৰু চুকুৱা দোমাচি আৰু কাতি বিহুটোক আমি কাতি গাছা কৈছিলোঁ পথাৰত আমি চাকি দিছিলোঁ এইবিলাক কথা আচলতে হৈছিল আগতে এনেকুৱা প্ৰতি ঘৰত মাঘ বিহুতহে প্ৰতি ঘৰত মাগিব যাওঁ আমি গান গাব যাওঁ আৰু গান কোনে কি বিদা কি দিয়ে কোনো কি সন্মান জনায় সেইটো বেলেগ কথা কিন্তু আমি প্ৰতি ঘৰ ৰাইজৰ এটা উদ্দেশ্য আছিল প্ৰতি ঘৰ মানে প্ৰতি গৃহস্থকে সুভাষিক ৰাইজে এটা সুভাষিক দি পদধূলি দি ফুৰিছিল তাতে কোনোবাই মাননি দিছে কোনোবাই দিয়া নাই সেইটো হ'লে কোনো ডাঙৰ কথা নাছিল কিন্তু সেইটো কথাটোকে আমি ঘূৰাই আনিব খুজিছোঁ আজি আমি সেই কথাটোকে এই পৰম্পৰাটো ধৰি আনিবৰ কাৰণে আজি আমি এইবেলি পুৰণা এটা হেৰাই যোৱা কৃষ্টি জাকপুৰাণ গান যাক আমাৰ বঙাইগাঁও ভাষাত বঙাইগাঁৱৰ মানুহে বৰাইগাঁও কথা কয় কোনোবাই টকচ মৰা কথা গতিকে এতিয়া জাকপুৰাণ আচলতে এইটো জাকপুৰাণৰ ঠিক পদ্মপুৰাণৰ সেই বাচি পুৰাণ পদ্মপুৰাণ আৰু জাকপুৰাণ তিনিটা পুৰাণ বঙাইগাঁও অঞ্চলত চলিছিল তাৰমানে এতিয়াও পদ্মপুৰাণ আৰু এটা পুৰাণ আছিল মুখ পুৰাণ এই মুখ পুৰাণ বস্তুটো আজিকালি নোহোৱা হৈ গ'ল সেইটো বোলে লিখিবও নচলে মুখে আহে সেইকাৰণে আজিকালি সেই বস্তুটো বোধহয় হেৰাই গ'ল কিন্তু জাকপুৰাণটো সৌভাগ্যবশতঃ মই পাইছিলোঁ ভাল ধৰণে আৰু মানে আপোনাক বিশেষ ধন্যবাদ দিব লাগিব আমি মানে পূৰ্ণিমাংগা ৰাইজে আপোনাৰ উদ্যোগত আজি 30-40 বছৰ আগতে একটা হেৰাই যোৱা পৰম্পৰা বা আমাৰ সেই এতিয়া যে আপুনি যে মানে আৰু বস্তুটো ঘূৰাই আনিব পাৰিছে আমাক দিব পাৰিছে আৰু আমি আশা কৰোঁ এই বস্তুটো থাকি যাওক আমাৰ মাজত নতুন প্ৰজন্মই আঁকোৱালি লওক ৰাইজৰ যদি আকৰ্ষণ থাকে আৰু মই অসমবাসী তথা বঙাইগাঁওবাসী ৰাইজক মই বিশেষকৈ কৈছোঁ এইটো আমি বহল প্ৰচাৰৰ ব্যৱস্থা কৰিব লাগে আচলতে বহল ব্যৱস্থা কৰিব লাগে আমি কালচাৰেল প্ৰগ্ৰামবিলাকত আমি এইটো বস্তু লৈ যাব লাগিব কাৰণ বঙাইগাঁৱৰ পৰা যদি কোনোবাই নিবলগীয়া একো বস্তুৱেই নাই পদ্মপুৰাণ আৰু জাকপুৰাণ বাচি পুৰাণটো হেৰাই গ'ল ইতিমধ্যে হেৰাই গ'ল আৰু মুখ পুৰাণটো হেৰাই গৈছে জাকপুৰাণটো কোনো ৰকম ইবেলি অৱশিষ্ট হিচাপতে বস্তুখিনি মানে বঙাইগাঁও অঞ্চলৰ আৰু আতুগাঁও চাইডত সিফালে ক'ৰবাত দুই এটা আছে আমাৰ নিচিনাকৈ দুই এটা হয়তো আছে কিন্তু গঠন মানে সংগঠিত ৰূপত আচলতে তেওঁলোকৰো নাই এইবাৰ আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ সংগঠিত ৰূপত গতিকে মই অসমবাসী বিশেষকৈ বঙাইগাঁওবাসী সচেতন ৰাইজক মই অনুৰোধ জনাইছোঁ এই অনুষ্ঠানটো বৰ্তাই ৰাখিব লাগে আৰু অসমত বহল প্ৰচাৰৰ বাবে ব্যৱস্থা কৰিব লাগে নিশ্চয় আপোনাক ধন্যবাদ দিছোঁ Oh
লোকে যদি অন্য সবাই যায় আরো কিছু কিনে দাম ধর্মের কথা লোকে বলে সরস্বতী আমি কোনো মাও বিশ্ব অবাদনে বলে ঘুরি খাই গালি সরস্বতীর মতকে কুকাল ভাঙিয়া পড়ে এতে বন্দনা গাইতে হরে লরে আমার যে সমূহীয়া মানে আমি যে আয়োজন করা হয়েছে আমার এইটোৱে আছিলে গানটো এতিয়া আমি অলপ মানে প্ৰদৰ্শন কৰা হ'ব এটাকে কম এই বৰাই এটাই হ'ল বৰাই আমাৰ এই বৰাই টকচ গান নাকি এইটোৰে হ'ল বৰাই এটা হলো আমার পুরোনো আমার পরম্পরা আমার আজি বড়াই গানৰ জাগের গানৰ আজি আমাৰ হল সমূহীয়া ভোজ আৰু এই সমূহীয়া ভোজত আমি খোৱাৰ আগতে এইদৰে অলপ আমাৰ মানে যি আমাৰ গান আৰু নৃত্য এনেকৈ প্ৰদৰ্শন কৰা হৈছে।
নিয়ম আমি যেতিয়া ভোজ খাম গীত মাতখিনি আকৌ মানে প্ৰদৰ্শন কৰা হয় এইটো হৈছে আমাৰ জাগেৰ গাঁও জাকৰণ বুলি কয় কিছুমানে আমি জাগেৰ গান বুলি কওঁ আৰু লগতে বৰাই গাঁও বা বৰাই টকচ গাঁও এনেকুৱা স্থানীয়ভাৱে নাম কোৱা হয় এইটো আমাৰ এইটো অঞ্চলৰ এটা বিশেষ ধৰণৰ আমাৰ এটা কালচাৰ মানে নৃত্য হয় আপোনালোকে চাব আৰু কোন অঞ্চলত আপোনালোকে এই ধৰণৰ নৃত্য এই ধৰণৰ গান আছে আপোনালোকে কমেণ্ট কৰি জনাব মই এটা এইটো ভিডিঅ'ৰ জৰিয়তে এইটো বস্তু মানে কভাৰ কৰিব খুজিছোঁ পুৰণি বঙাইগাঁও অঞ্চলৰ এইটো এটা বিশেষ মানে পুৰণিদিনীয়া এটা পৰম্পৰা জাক পুৰাণ আমি কওঁ জাগেৰ গাঁও বা বৰাই গাঁও বুলি কয় কিছুমানে বৰাই টকচ গান বুলি কয় এই বৰাই গাঁৱৰ বিষয়ে এই আমাৰ মানে পুৰণি বঙাইগাঁও অঞ্চলত বহুত দিনৰ এটা পুৰণা মানে এটা অনুষ্ঠান আমাৰ হেৰি আছে আমাৰ ছাৰ আছে এই গানখনৰ বিষয়ে মানে ছাৰৰ পৰা কি বিশেষত্ব এইটো অঞ্চলৰ লগত জড়িত হৈ আছে সেই বিষয়ে অলপ মানে সুধিব বিচাৰিছোঁ ছাৰ আপুনি কি ক'ব মানে এটা আসলে ধর্মীয় পরম্পরা হয় আর একটা এই অঞ্চলের একটা বিশ্বাস মানে এই গীতটো এই অঞ্চলের লোকসংস্কৃতির এটা অঙ্গ কারণ বঙাইগাঁওর অনুষ্ঠান বুলি ক'লে নিজাববীয়া অনুষ্ঠান বুলি ক'লে জাক পুৰাণ পদ্ম পুৰাণ বাচি পুৰাণ এইবিলাককে কোৱা হয় ক'ব পাৰি কাৰণ আমি সচৰাচৰ আমি বিহুত হেৰিত কওঁ বিহু কিন্তু বিহুটো আমাৰ অকল বঙাইগাঁও বা নামনি অসমৰ বস্তু নহয় সেইটো সদৌ অসম ভিত্তিত সেইটো ইন জেনাৰেল বস্তু কিন্তু আমি ক'ব খুজিছোঁ কি
এই জাক পুৰাণটো ইতিমধ্যে বাচি পুৰাণ মুখ পুৰাণ এইবিলাক হেৰাই গৈছে, এই দুইটা বস্তু হেৰাই গৈছে। কিন্তু এতিয়াও বাচি আছে অলপমান পদ্ম পুৰাণটো আনুষ্ঠানিকভাৱে ধৰ্মীয় ৰীতি নীতিৰ ওপৰত ভিত্তি কৰি বাচি আছে, আৰু হ'ল এই জাক পুৰাণটো। এই জাক পুৰাণ বা বৰাই গান বা টকচ মাৰা গান যিয়ে যি নকওক তেনেকৈ কয়। কিন্তু এই গীতটো আচলতে এটা কাহানিকালৰ এটা আমাৰ বঙাইগাঁও অঞ্চলত যেতিয়া কোনোবা এটা মহামাৰী লাগে, মহামাৰীৰ প্ৰাদুৰ্ভাৱ ঘটে, তেতিয়া দেও হাকোৱা কিছুমান গান আছে, সেইবিলাক আমাৰ ইয়াৰে 3টা ভাগত এই বৰাই গানবিলাক 3টা ভাগত ভাগ কৰা আছে। এটা হ'ল মোটা গান, এটা হ'ল দেও হাকোৱা গান, আৰু এটা হ'ল আমি ৰঙিলা, যিটো আজি প্ৰদৰ্শন কৰিছোঁ। এইবিলাক ৰঙিলা। দেও হাকোৱা গান বা মোটা গান এটাই আছে। দেও হাকোৱা গানবিলাক অত্যন্ত আমাৰ পুৰণি বঙাই এই এটত অঞ্চলত চলা অত্যন্ত সভ্য লাজ লগা কথাবিলাকৰ মাজেৰে সেই দেও হাকোৱা গানবিলাক কোৱা হৈছিল। তাত মানে অমাৱস্যাৰ ৰাতি, শনিবাৰ বা মঙলবাৰ অমাৱস্যাৰ ৰাতি বা যদি মাহৰ শেষ তাৰিখ পৰে, মানে গানবিলাকৰ জৰিয়তে মানে যিহেতু দেওভূত বা উপায় অমংগলবিলাক গুচাবৰ কাৰণে মানে গালি সদৃশ্যতা, কাৰণ ভূতনাথ ভূতপতি এইবিলাক মহাদেৱক কয়। গোটেই মাখা ভূত জন্ম দিছিল মহাদেৱে। মহাদেৱ আৰু যিহেতু মহাদেৱ তেওঁলোকৰ পিতৃ হয়, ভূতসকলৰ ভূতগণৰ ভূত প্ৰেতৰ পিতৃ হয়, আৰু সেই হিচাপে পাৰ্বতী মাতৃ হয়। অকল ঘোৰ অন্ধকাৰ ৰাতি মাত্ৰ এটা পোহৰ থাকে, চাকিৰ পোহৰটো থাকে মাত্ৰ। তাতে এইবিলাক অলপমান বিতৰ্কিত কথা যদিও এইবিলাক আমি তেনেকৈ যিখিনি শুনিছোঁ, এইবিলাক সম্পূৰ্ণ উলংগ বস্ত্ৰত, কোনেও হাঁহিব নাপাব। উলংগত কোনো পোহৰ নাথাকিব, তেনেকৈ তাতে এই বেয়া গীতবিলাক কোৱা হৈছিল, যিবিলাক সাধাৰণতে আমি মানুহে শুনিলে লাজ পাম। আৰু যিহেতু মহাদেৱ আৰু পাৰ্বতীক তাতে বহোৱা হয়, গতিকে ভূত প্ৰেতবিলাকত তাতে যিহেতু সেই অসভ্য অশ্ৰাব্য কথাবিলাক গীতৰ মাজেৰে কোৱা হয়, ভূত প্ৰেতবিলাক তাৰ পৰা লাজ পায়। আচলতে মা দেউতাৰ আগত সেইবিলাক কথা কওঁতে লাজ পায়, মাৰ আগত ক'লে লাজ পায়। আৰু লেডিজ মানে মহিলা ভূত প্ৰেতবিলাক পিতৃৰ আগত কওঁতে লাজ পায়, তাৰ পৰা গুচি যায়। সেই ভূত প্ৰেতবিলাক তেনেকৈ খেদা যোৱাৰ ফলত আমাৰ গাঁওখনৰ মানে মংগল হয়, আৰু সেইবিলাক নাথাকে। তাৰমানে আৰু মোটা গানটো হ'ল এই শ্মশানত মৰা পেলাব নিয়াৰ পৰা আৰম্ভ কৰি কোন মৰিছে, কেনেকৈ মৰিছে, কেনেকৈ শ্মশানত পুৰা দিয়ে, এইবিলাক গোটেই কথাবিলাক তাত বৰ্ণনা কৰা আছে। আৰু এই গীতটো ছাৰ, আৰু লগত আমাৰ যেতিয়া শুভ কাজ আৰম্ভ হয়, ধৰ আগত মানুহে ধৰ নতুনকৈ মাটি কিনি ঘৰ বনোৱাৰ ব্যৱস্থা কৰে বা সেই ধৰণতো এইটো তাকে কালিকা লগা ঠাইবিলাকত যদি আজিকালিতো মাটিৰ অভাৱ হৈছে না, অভাৱ হৈছে, সেইদৰে মাটিত ইতিমধ্যে কিংবদন্তি আছে যে সেইদৰে মাটিতে এটা সময়ত হয়তো মহামাৰীৰ সময়ত তাতে মৰাশ পুতিছিল, চোৱা হৈ আছে, ঠিক তেনেকুৱা এটা কথা চলি আছে। গতিকে সেই ঠাইত মাটিৰ অভাৱত আজি সেই ঠাইত যদি ঘৰ বান্ধিব লগা হয়, তাৰ পৰা সেই ভূত প্ৰেতখিনি অপায় অমংগলখিনি গুচাব লাগিব। এই নৃত্যগতৰ মানে এই নৃত্যগত তাতে পৰিৱেশন কৰিব লাগে। আৰু শেষত গৈ মোটা গান যিখিনি আছে তাৰে এক ফাঁকিহে গাইছোঁ। এতিয়া ইয়াৰ হেৰিটো হ'ল ঐতা কাই যায় ৰে মাথায় ঘমৰ দিয়া, মই সুন্দৰী ছায়া আচং বেৰাৰ ভংকলা দিয়া, ঐতা কাই যায় ৰে। তাৰমানে যেতিয়া মৰাশটো লৈ যায় তাক ঢাকি লৈ যায়। তাৰমানে আৰু মৰাশ লৈ গ'লে কোনেও বাহিৰত ওলাই তেনেকৈ নাচায়, কাবাই মানে জেওৰাৰ ফাঁকেদি অলপমান চাইছে নীল নেকি, এই ধৰণে এই কথা। তাৰপিছত শ্মশান ঘাটত লৈ যাব, নিয়াতক হানিয়া খুচিয়া, জুইত চুবা দিব তোক, কিবা কিবি তেনেকৈ সেইবিলাক বৰ্ণনা কৰি শেষ কৰি শেষত যিখিনি বৰ্ণনাখিনি ঠিক সেনেকুৱা গোটেই গানখিনি মোটা গানবিলাকত। আৰু সেইবিলাক মানুহৰ চোতালত পৰিৱেশন কৰিব নাপায়, আৰু সেই গীতবিলাক লিখা কিতাপখনক মানুহৰ ঘৰত থ'ব নাপায়। এনেকুৱা মানে আমাৰ এই গান তাৰ মানে মহত্ব বা বিশেষত্ব আছিল। ৰঙিলাখিনি থৈ দিয়ে, কিন্তু সেই গীতবিলাক মোটা গীত আৰু দেও হাকোৱা গীতবিলাকৰ কিতাপখন
এনেকুৱা থানত থ'ব লাগে আৰু এনেকুৱা থানতহে থ'ব লাগে যেতিয়া দৰকাৰ হয় তাৰ পৰা উলিয়াই আকৌ কৰিব লাগে কাৰো ঘৰত ৰাখিব নাপায় সেইটো নাপায় বুলি কৈছে কিমান এটা কঠিন ধৰ কাৰ্য ক'ব গ'লে যাৰ ফলত নেকি আমাৰ এই গীত মাতগিলা আজি হাৰাই যাব লাগছে সেইকাৰণে হাৰাইছে যেতিয়া যেনেকুৱা মুখ পুৰাণৰ গীতবিলাক লিখি কোনো কাগজত বোলে লিখি থ'ব নাপায় মুখে মুখে শিকিব লাগে গতিকে ওস্তাদটো যদি মৰি যায় বিচাৰি পাব লাগে যদি নতুন প্ৰজন্মই যদি আগ্ৰহ কৰে আগবাঢ়ি নাহে নিশ্চয় হেৰাই যাব বস্তুটো বঙাইগাঁও অঞ্চলত পুৰণি বঙাইগাঁও অঞ্চলত মুখ পুৰাণৰ একজন ওস্তাদ আছিল লুঙা ৰায় লেঙেৰা লুঙা বুলি কৈছিলোঁ তেওঁ যেতিয়া মৰিল সেই মুখ পুৰাণৰ গীতবিলাক নোহোৱা হ'ল কাৰণ লিখি থ'বই নাপায় কায়ো নিশিকিল এতিয়া সাজুনে মানে আমিও এটা আগ্ৰহ কৰিছোঁ মানে বিশেষকৈ আপোনাকে আমি এটা মানে প্ৰধান ব্যক্তি হিচাপে লৈ আপোনাৰ উদ্যোগত যেহেতু আমাৰ এইখিনিও মানে নাথাকিব আমাৰ ওচৰত আজি আমাৰ নিজা বুলি হয় আমাৰ নিজা বুলি সংস্কৃতি নাথাকিবই গতিকে এইখিনি যাতে থাকে মানে মানে যদিওবা এতিয়া আপোনাৰ যথেষ্ট বয়স হৈছে তথাপিও আমি মানে গুৰু হিচাপে লৈ নতুন প্ৰজন্মই আগবাঢ়ি আহক এই আমাৰ পৰম্পৰাটো থাকক নহ'লে এনেকুৱা অৱস্থা হৈছে আমি চিনাকি দিব মানে বাহিৰত যে আমি চিনাকি দিম আমাৰ সম্বল নোহোৱা হৈছে সাংস্কৃতিকভাৱে আমি মানে আমাৰ হেৰি নাই মই গতিকে এইবিলাক সংস্কৃতি আমি ধৰি ৰাখিবই লাগিব এইটো আলোচনাৰ জৰিয়তে এতিয়া আলোচনাতে আমি অসমবাসী তথা বঙাইগাঁওবাসী তথা নামনি অসমৰ যিখিনি ৰাইজ আছে আমি এটা কথাই অনুৰোধ কৰিম এই অনুষ্ঠানটো এই গীতটো এই জাকপুৰাণ গীতটো আচলতে বহল প্ৰচাৰৰ কাৰণে তেওঁলোকে উদ্যোগ লওক সহায় সহযোগিতা আৰু যিবিলাক জাতীয় অনুষ্ঠান আছে সেইবিলাকতো আমাক নিমন্ত্ৰণ কৰক সিহঁতে আমাৰ এই প্ৰদৰ্শন কৰি ৰাইজক দেখুৱাব পাৰোঁ যাতে আমাৰ যাতে এইটো যাতে মানে সম্প্ৰসাৰণ হয় মানে যাতে বেলেগেও যাতে আঁকোৱালি লয় তাকে কামনা কৰিছোঁ হয় নিশ্চয় মানে আমাৰ যিটো পুৰণি দিনলৈ আমি ঘূৰি যাব বিচাৰিছোঁ দাদা এইবিলাকক কি বুলি কয় কলগছৰ চতিয়া আপোনালোকে পটুৱা বুলি কয় আমি পটুৱা কথা নকওঁ আমি কওঁ চতিয়া এই কলৰ হেৰি পৰা উত্তৰ পৰা চাচি ওলোৱা হৈছে আৰু আমি মানে আমাৰ আপোনালোকে গমেই পায় গাঁৱৰ মানুহবিলাকে আমি কাজে কৰ্মই ইয়াতেহে ভাত খাইছিলোঁ আৰু এতিয়াহে কাগজৰ পাত ওলাইছে এই হ'ল আমি আজি আগৰ পৰা চলি আছে আৰু সেই দিনটো আমি আজি ঘূৰি আনিব চেষ্টা কৰিছোঁ ঠিক আছে মানে জাগেৰ গাঁৱত যে আমাৰ কৰিছিল মানে বিশেষ মানে উদ্যোক্তা আছিল আমাৰ মানে দেখিছে আমাৰ দীনবন্ধু ছাৰ আমাৰ গাঁও মানে গাঁওখন আমাৰ বলে এজন প্ৰধান ব্যক্তি আমি এই ছাৰৰ পৰা অলপ মানে মানে এই অনুষ্ঠানৰ বিষয়ে মানে কেনেকুৱা লাগছে অনুভৱ আজি যে ৰাইজে আহিছে মানে কি ক'ব আৰু অত্যন্ত আচলতে এই পৰিৱেশটো আমি সৰু কালতে পাইছিলোঁ হেৰাই যোৱা এটা পৰম্পৰা মানে পুনৰ ঘূৰি আহিছে পাইছিলোঁ সেই বস্তুটো আজি দেখা পাই খুব আৱেগিক হৈছোঁ আচলতে এই বস্তুটো সৰুতে দেখিছোঁ অলপ বস্তুৰে আমি খুব ভগাই চিগাই সকলোৱে খাইছিলোঁ এতিয়া কিন্তু আজি কিন্তু তাৰ বিপৰীতটো অলপমান হৈছে যেনেকৈ আমাৰ এটা আইটেম নহয় খাহীৰ মাংস আছে মাছৰ হেৰি আছে আৰু পুৰণা এটা পৰম্পৰা এটা আছে বৰালি মাছৰ ঠেকেনা ভাজা যি নেকি আমি মানে ফটোতে খাব পাইছোঁ মানুহ ঘৰে কৰ্মগিলানত সেই বস্তুটো আজি কৰিছোঁ যাতে সেই যাতে আমেজগঞ্জ যাতে আহে পুৰণি দিনগঞ্জ যাতে আমি আৰু ঘূৰি আনিব চেষ্টা কৰি সেই যাতে আমেজটা যাতে আহে বৰালি মাছৰ ভাজা সমূহীয়া ভোজ নহয়তে আমাৰ এই জাগেৰ গাঁৱৰ আজি হ'ল সমূহীয়া ভোজ আৰু এই সমূহীয়া ভোজক আমিতো কওঁ লাখাল ভাত খোৱা কথা কওঁ আমি নহয় দে তকওঁ দে আমাৰ গাঁৱলীয়া ভাষাত আমি কওঁ লাখাল ভাত খোৱা কথা মানে সমূহীয়া ভোজ আকি আমি দমাহীত এই মাঘ মাছৰ দমাহীত আমি গান গোৱা হয় মাগা হয় আৰু আমাৰ এই হেৰি আছিল আমাৰ জাগেৰ গাঁও আছিলে বৰাইতকচ গান কথা কওঁ এই বৰাইতকচ আমি গান মাগিছিলোঁ বা ৰাইজে মাগিছিল সমূহীয়াভাৱে আৰু ওৰে আজি এই যি অলপ ৰাইজৰ পৰা যি মানে সেই বৰঙণি পোৱা গৈছিল আৰু তাৰে ভোজ আমি কি মানে আজি ভোজত আমাৰ থাকিব আইটেম ৰাইজক দেখাব খুজিছোঁ এটা প্ৰথমে হ'ল একটা হ'ল এই যা বেঙেনা পুৰা এক নাম্বাৰ আকি বেঙেনা পুৰি আছে আমাৰ লোকেল বেঙেনা পুৰি আছে আমি কওঁ চুবা দেৱা থাকোঁ মানে বাগান চুবা আকি তাৰপিছত ইফালে
এই হ'ল মাছ এটা হ'ল এইটো হ'ল মাছ কাৰি ফ্ৰাই মাছ যেটা হেৰি গ্ৰীণটো দেখা থাক আইটেমগিলা এইটো হ'ল প্ৰথমতে এটা ফাৰ্ষ্টতে এইটো দে এইটো কিহেৰ ভাজা গেলা দিত মাছ এইটো কি মাছ রূপচান্দা মাছ আছে আর এইটো হ'ল তো ইফালে এটা সেট এইটো হ'ল আমাৰ ডিমা আকে আপোনাক দেখিছা ডিমাৰ কাৰি আর এর ভাত হয়ে আছে আর আমার স্পেশাল আমার মানে আমার এই অঞ্চলত আমি এটা বোৱালি মাছৰ থেপেত ভাজা দাদা আপু লাৰি দিত ভাজাটো চাং বোৱালি মাছৰ থেপেত ভাজা বুলি বোৱালি মাছ মানে এনেকে ভাজা করছে আপোনালোকে খাইছিলে গম পাব মানে কেনেকা খোৱা একদম আৰু ক'ব নালাগে আমাৰ পুৰণি দিনত আমাৰ যিবিলাক কাজ কৰ্ম পাতিছিলে আৰু মানুহবিলাকে এতিয়াতো অলপ মানে হেৰি আছিল না এনেকা মাছ মানে ৰাইজক খুৱাইছিলে কি আমি খাইছিলোঁ সৰুতে গতিকে সেইটা মানে সেইটা যাতে আমেজ আহে তাৰ কাৰণে এইটো ব্যৱস্থা কৰা হৈছে থেপেত বোৱালি মাছৰ থেপেত ভাজা আৰু খাচীৰ মাংস নহয় দে খাচীৰ মাংস আমাৰ ৰেডি কৰি আছোঁ আমি এতিয়া ৰেডি হৈছে খাচীৰ মাংস আৰু এইটো কি আছে চব্জি আছে এতিয়া লাবৰা আছে এইটো আমাৰ লাবৰা সচৰাচৰ বজাৰত যি পায় কবি চবি সেইটো তাৰে লাবৰা কবি গাজৰ বতৰৰ আৰু ইফালে এইটো আৰু এই দালিটো আৰু দালি হ'ল কি মাঠি দালি মানে মাঠি কালাইকে আমি দালিকে থাকোঁ মাঠি কালাই শাক আৰু এটা ভাত হৈ আছে মাছ মানে কি মাছ দেখ বোৱালি মাছের থেকেনা ভাজা এই হল বোৱালি মাছ বহুতে বহুতে ভাবিব কোনটা কি বোৱালি মাছ নহয় যে বোৱালি মাছক যে আমি থেকেনে এই দোচা করছে বোৱালি হতে তার থেকেনে এই দোচা করা হয়েছে বোৱালি মাছের থেকেনা ভাজা মাছবোৰ দিয়া নাই বোৱালি মাছে ধৰি গ খাচী ছাগল নহয় দে খাচী ছাগলের মাংস ছাগল শাক এই হল আমার ছাগল শাক ছাগল শাক আহি পাইছে খাচী ছাগলের মাংস এইদৰে আমি আমাৰ যে সমূহীয়া ভোজ আমি মানে এটা আৰম্ভ কৰা হ'ল জাগেৰ গানৰ সমূহীয়া ভোজ আমি সকলো পুৰুষ মহিলা সকলোৱে মিলি যদিওবা পুৰুষসকলেহে কেৱল গান গাইছিল তথাপিও ঘৰৰ মানুহখিনিকেও মানে মাতি দিয়া হৈছে সকলোৱে মিলি ইগো মাছ গনা দালি আছে দুই ধৰণৰ মাছৰ ব্যৱস্থা কৰা হৈছে মানে দুই ধৰণৰ তিন ধৰণৰ মাছ টুকুৰা মাছ ফ্ৰাই বোৱালি মাছৰ থেকেনা ভাজা আৰু পিচ দাদা কেনেকা হৈছে ৰন্ধা বঢ়া গিলা বঢ়িয়া হৈছে না দে দে এই হল আমাৰ দমাচি মাগা খানা সমূহীয়া ভোজ আৰু আমি গতিকে কওঁ আমাৰ ভোজতে মানে দাদা লাখল ভাত নহয় লাখল ভাত আমাৰ এই হল আমাৰ সমূহীয়া ভোজ
আমি কওঁ লাখল ভাত কথা আমাৰ স্থানীয় ভাষাত এনেকৈ আমি গাঁৱৰ গোটেই মানুহখিনিয়ে একগোট হৈছোঁ একেলগে সবাই গোটেই ফূৰ্তি এটা দোমাহী মাগা খানা ছাৰ কি দোমাহী মাগা খানা নাকি দোমাহী মাগা লাখল ভাত কওঁ আৰু কি আমিতো লাখল ভাত এটা কওঁ অঁ এগুলো মানে আমার এই যে জাতপুরান আছে জাতপুরান দুমাহী মাগা খানা আর কি খানা কথাখানে আমার এই সারে আছিল হেৰি মানে শিক মানুহ হয় আমি দেখা পাইলোঁ আমাৰ একটা মানে যিটো গান নাকি আমাৰ হাৰিয়াই গৈছে প্ৰায় সেই গান গো মানে তাৰে আমাক ৰাখি আছে আমাক আনিয়ে দিলে আৰু একবাৰ এতিয়া যদি আমি চেষ্টা কৰোঁ আমাৰ গানো থাকিব আমাৰ মাজত অঁ এতিয়া আমি মানে আগ্ৰহ কৰি গান গো আমি ধৰি ৰাখিব লাগে লাগিব আমাৰ নতুন প্ৰজন্মই এই বস্তুটো আঁকোৱালি ল'ব লাগিব নিশ্চয় নহ'লে এইখিনিয়ে আমাৰ এটা মানে পৰিচয় দিয়া আমাৰ এটা আমাৰ লোককৃষ্টি জাতীয় পৰিচয় এই অঞ্চলৰ হ'লে এইখিনিয়ে লোককৃষ্টি আমাৰ নাথাকিব আমাৰ এজন সমাজৰ আমাৰ এজন হেৰি আছে বিশিষ্ট ব্যক্তি আছে আমাৰ জ্যোতিষ বৰুৱা কিবা ক'ব নেকি ৰাইজ হিচাপত পুৰণা মানে পৰিৱেশ আমাৰ গাঁৱলীয়া সমাজৰ পুৰুষ মহিলা সৰু ল'ৰা ছোৱালী সকলোৱে একেলগে লাখল ভাত কিন্তু লাখল ভাতটো উঠিয়ে গৈছে আৰু বিশেষভাৱে চতিয়াত পাতত মানে পাত নহয় এতিয়া চতিয়াত খোৱাৰ আমেজে বেলেগ মানে পুৰণি দিন যেনিবা আমি ঘূৰি পাইছোঁ যেনিবা মাছ মাংস কত খান খাইছোঁ সিগো ডাঙৰ কথা নহয় কিন্তু মানে সকলো একেলগে এই থেপেত ভাজা আমাৰ গাঁৱলীয়া ভাষা থেকেনা ভাজা মাছেনা ভাজা বোৱালি মাছ থেকেনা ভাজা আমাৰ এটা খোৱা স্পেচিয়েল আমাৰ পৰম্পৰা আছিল আমি সেইকেইটাকো মানে আৰু এইফালে চেষ্টা কৰা হৈছে কদৈ টেঙা আমাৰ ঘৰতে হোৱা গাঁৱতে হোৱা গোটাই ঘৰুৱা পৰিৱেশত মাটি দালি মানে গোটেই গাঁৱলীয়া খানা একেবাৰে মানে খুব ভাল হৈছে ইয়ে আছিল আমাৰ পুৰণি বঙাইগাঁৱৰ এটি বিশেষ লোককৃষ্টি জাগেৰ গান অৰ্থাৎ বুঢ়াই টকুচ গান আমাৰ মাঘ মাহৰ দোমাহীৰ আমি গান ঘৰে ঘৰে আমাৰ গোৱা হয় অৰ্থাৎ মাগা হয় আৰু শেষত সকলোৱে মিলি একেলগে লগ ভাত খোৱা হয় আমি লাখল ভাত খাওঁ বুলি কওঁ আৰু আপোনালোকক মই মানে আমাৰ এই লাখল ভাতৰ কাৰ্যসূচীটো দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু শেষত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ